লখিমপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ প্ৰাংগণত দেওবাৰে এদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয় চতুৰ্থ বাৰ্ষিক ৰঙালী বিহু উদযাপন। পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ডাক্তৰ বিমান শৰ্মাই। ইয়াৰ পাছতে স্বাস্থ্য খণ্ড ভিত্তিত আয়োজন কৰা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী শিশুসকলৰ মাজত সাহিত্য প্ৰতিযোগিতাৰ লগতে টেকেলি ভঙা প্ৰতিযোগিতা, সংগীত চকী আৰু স্বাস্থ্য খণ্ড ভিত্তিত ৰচিতনা প্ৰতিযোগিতা, পৰম্পৰাগত পিঠা-পনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আনহাতে স্বাস্থ্য খণ্ড ভিত্তিক টকা বিহু প্ৰতিযোগিতা আৰু আমন্ত্ৰিত সাংস্কৃতিক দলৰ বিহু প্ৰদৰ্শনৰ লগতে এখনি প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। বিয়লিলৈ বঁটা বিতৰণিৰ লগতে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশন কৰা হয়। আমাৰ লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এইবাৰ একাধিক্ৰমে এইবাৰ চতুৰ্থ বৰ্ষৰ বাবে ৰঙালী বিহু উদযাপন অনুষ্ঠান আৰম্ভ কৰিছোঁ বুলি আমি আজিৰ পৰা লৈছোঁ। আজি ৰাতিপুৱাৰ অনুষ্ঠান আমি 7 বজাতে আৰম্ভ কৰা হৈছে। 7 বজাত এটা পৰিৱেশ নিকাকৰণ কাৰ্যসূচী আছিলে, সেইলৈ তাৰপিছতে আমাৰ বিহুৰ পতাকা উত্তোলন কৰা হ'ল আৰু লগতে আমাৰ যিসকল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী অলপতে আমাৰ বিয়োগ হৈছিলে আৰু আমাৰ অলপ কেইদিনমানৰ আগতে যিটো কাশ্মীৰৰ পেহেলগামৰ ঘটনা হ'ল, সেই সকলোৰে প্ৰতি আমি স্মৰণ কৰি সেই শ্বহীদসকলৰ স্মৰণ কৰি আমি বা সেই মৃতকসকলৰ প্ৰতি আমি সন্মান জনাই আমি বন্তি প্ৰজ্বলনো কৰিলোঁ, 1 মিনিট সময় মৌনতা অৱলম্বন কৰিলোঁ। তাৰপিছত আমাৰ যি নিৰ্ধাৰিত কাৰ্যসূচীবিলাক আছে সেইবিলাক আমাৰ এতিয়া বৰ্তমান চলি আছে। আমাৰ মাজতে টেকেলি ভঙা প্ৰতিযোগিতা আৰম্ভ হ'ল, সংগীত চকী প্ৰতিযোগিতাও হ'ল আৰু লগতে আমাৰ ৰচিতনা প্ৰতিযোগিতাও হৈছে। বিহুৰ যিখিনি খেল ধেমালি সেইখিনি আমাৰ সুন্দৰকৈ অনুষ্ঠিত হ'ল আৰু সেই খেল ধেমালি অনুষ্ঠানটি আমাৰ লখিমপুৰ পৌৰসভাৰ এক্সিকিউটিভ অফিচাৰ তাপস কলিতা ছাৰে আহি পেলাই উদ্বোধন কৰিলে। আৰু তাৰপিছতে আমাৰ আমাৰ বিভিন্ন ব্লকৰ প্ৰত্যেকটো খণ্ডৰ পৰা অহা প্ৰতিযোগীসকলে আমাৰ পিঠা-পনাৰ প্ৰতিযোগিতা এটাও আমি অনুষ্ঠিত কৰিছোঁ। লগতে আমাৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচনীও হ'ব আজি। আমাৰ সন্মানীয় জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মহোদয় আহিব, তেখেতে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিব আৰু আমাৰ জিলাখনৰ আয়ুক্ত মহোদয় শ্ৰীযুত প্ৰণৱজ্যোতি কাকতি ছাৰ আহিব। আহি আমাৰ যিটো খণ্ডভিত্তিক টকা বিহু প্ৰতিযোগিতা এখন আমাৰ অনুষ্ঠিত হ'ব, সেয়া তেখেতৰ দ্বাৰা উদ্বোধন কৰা হ'ব আৰু সন্ধিয়ালৈ আমাৰ যি সাংস্কৃতিক অনুষ্ঠান আছে সেইখিনিও আমি সুচাৰুৰূপে শেষ কৰিবলৈ পাৰিম। আমাৰ আমন্ত্ৰিত শিল্পীসকলো আছে। বেহাৰবাৰী আউটপোষ্টৰ এটা গ্ৰুপো আহিব আমাৰ, গতিকে মই ৰাইজৰ সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ আৰু আমাৰ নিজৰ এইটো স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলতো আহিবই, লগতে আমি যিসকল ৰাইজ উপস্থিত সকলো ৰাইজকে ইয়াত উপস্থিত থাকি পেলাই আমাৰ কাৰ্যসূচীখিনি সফল কৰিবলৈ অনুৰোধ জনালোঁ সকলোকে। লখিমপুৰৰ পৰা ফৰিউদ্দিন আহমেদৰ ৰিপৰ্ট, NE 24।